আমাৰ হাতত এটা খবৰ আছিলে যে আজি কিছুদিনৰ পৰা প্ৰায় 4-5 জনীয়া ল'ৰা এটা দলে নিশাৰ ভাগত ৰাতি প্ৰায় 11টা 12টা 1টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখায় পেলাই তেওঁলোকে যি গাড়ী হওক পেছেঞ্জাৰ ভেহিকলো ৰখায় কেতিয়াবা কমাৰ্চিয়েল ভেহিকলছো ৰখায় পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে তেনেকুৱা ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল আমি খবৰটো পাই আছিলোঁ যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে সেই খবৰৰ ভিত্তিতে যোৱা নিশা আমাৰ শিৱসাগৰ থানাৰ পৰা সদৰ আমাৰ OC TSI আৰু লগতে ষ্টাফ তেওঁলোকে অপাৰেশ্যন এটা চলায় অপাৰেশ্যন চলাওঁতে তেওঁলোকে হাতে লুতে তেওঁলোকে ধৰা পৰে তেওঁলোকে ইণ্টাৰগেশ্যনত তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে ৰাস্তাত গাড়ী ৰখাই পেলাই পইচা লয় নামকেইটা হৈছে দেৱব্ৰত গগৈ যজ্ঞদীপ ভূঞা সাৰংগ গগৈ মনদীপ গগৈ মানসজ্যোতি হাজৰিকা এইকেইজন ল'ৰাক আমি ইতিমধ্যে আটক কৰিছোঁ